আমি দেখিবলৈ পাইছোঁ নীলক সৰুপাম সংযোগী যোনখন দলং শিৱম কনষ্ট্ৰাকশ্যন নামৰ এটা কোম্পানীয়ে তাত দলংখন নিৰ্মাণ কৰি আছিলে, কিন্তু মানুহৰ বহুদিনীয়া আকাংক্ষাৰ এখন দলং তাত নিৰ্মাণ হৈ আছে, কিন্তু দলংখন নিৰ্মাণৰ অৱস্থাতে দলংখনে এটা অংশ ভাগি পৰিছে। তাত নিশ্চয় চিলাপথাৰ কাৰ্যবাহী অভিযন্তাজনৰ নিশ্চয় তাত গফিলতি আছে। ৰাইজৰ ধন তেখেতে অপচয় কৰিছে বুলি আমি অসম যুৱ পৰিষদৰ আমি দাবী জনাইছোঁ। লগতে পুকীয়া সংযোগী পথটোত তাত তেখেতলোকে যিধৰণে নিৰ্মাণ কৰিছে তাতকৈ উন্নত হ'বলৈ আমি অসম যুৱ পৰিষদৰ ফালৰ পৰা আমি দাবী জনাইছোঁ। চিচি বৰগাঁও আমগুৰি সংযোগী পথটো তাত যোনটো কাম হৈ আছে তাত অতি নিম্নমানৰ কাম হৈ আছে। তাত মানুহৰ অহা যোৱা কৰিবলৈ তাত ইমান অসুবিধা হৈছে। তেখেতলোকৰ যি পানী দিয়া ব্যৱস্থা সেইখিনিও তেখেতলোকে চাগে কৰা নাই। কাৰণ আমি তেখেতলোকৰ চিচি বৰগাঁও ৰাইজৰ অভিযোগত অনুসৰি আপোনালোকক আমি ক'বলৈ বিচাৰোঁ যে তাত যোনটো কাম হৈ আছে তাতো ইঞ্জিনিয়াৰজন জড়িত আছে। যোনজন ইঞ্জিনিয়াৰ জড়িত আছে, যেইজন জড়িত আছে, তেখেত অতি শীঘ্ৰে তেখেতক নিলম্বন কৰিব লাগে বুলি আমি অসম যুৱ পৰিষদৰ আমি দাবী জনাইছোঁ। আমাৰ চিলাপথাৰত PWD অফিচৰ যোনজন কাৰ্যবাহী অভিযন্তা, তেখেতৰ যি দুৰ্নীতি, তেখেতে যি চোৱা চিতা কৰে, যেইজনৰ অতি শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষক তেখেতক আমি নিলম্বন কৰিবলৈ আমি অসম যুৱ পৰিষদৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ। নিশ্চয়